Hello student, welcome to Sarapatchala. আজি তোমালোকৰ ক্লাস 12 ফৰ অসমীয়াৰ যেটো মূল্যবোধ শিক্ষা এই চেপ্টাৰটোৰ যিমানখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে ইয়াৰ উপৰি ভিতৰুৱা যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু শৰ্ট আৰু লং যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি মই আজি এইটো ক্লাছত আলোচনা কৰিম আৰু কোৱেশ্চন আনসাৰখিনি তোমালোকৰ কাৰণে ধুনীয়াকৈ মই দুটা পইণ্ট হিচাপে লিখি আনিছো যাতে এবাৰ পঢ়িলে যাতে তোমালোকৰ মনত থাকে আৰু পৰীক্ষাত যাতে ফুল মাৰ্কস পোৱা গতিকে তোমালোকে কোৱেশ্চন আনসাৰখিনি লগে লিখি যাবা আৰু এই একে কোৱেশ্চন আনসাৰখিনি তোমালোকে পৰীক্ষাত লিখিবা ফুল মাৰ্কস পাবা গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা চোৱা প্ৰথমতে আমি অনুশীলনীৰ যিখিনি আৰ্হি প্ৰশ্ন আছে প্ৰথমতে কি অতি চমু প্ৰশ্ন উত্তৰৰ কোৱেশ্চনটো চোৱা যে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল উত্তৰ চোৱা যে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ আধাৰিত মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে দুই চোৱা প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল উত্তৰ প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল তিনি চোৱা যে নৈতিক শব্দটোৰ প্ৰতিশব্দ মোৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে উত্তৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মোৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিস শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ চাৰি চোৱা যে মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি উত্তৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰো বা এখন ছবি চাও বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰো এই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ হয় পাঁচ চোৱা যে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে উত্তৰ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰিছে এতিয়া খৰ প্ৰথম কোৱেশ্চনটো চোৱা যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ তিনিটা সত্যম শিৱম আৰু সুন্দৰম দুই নম্বৰ কোৱেশ্চন চোৱা যে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি উত্তৰ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ তিনি চোৱা প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় উত্তৰ প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় এতিয়া 4 নম্বৰ কোৱেশ্চন চোৱা যে সহজ অৰ্থত মূল্যবোধ মানে কি উত্তৰ সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালিত কৰিবৰ বাবে সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে পাঁচ চোৱা যে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ কেইটা আচৰণৰ কথা উল্লেখ কৰিছে আৰু কি উত্তৰ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে এক হৈছে যুক্তিনিষ্ঠতা শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা আৰু খ হৈছে পৰোপকাৰিতা অন্য মানুহৰ সুখ দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা গ হৈছে দায়িত্ববোধ সমাজৰ নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল ত্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা ক হৈছে নৈতিক স্বতন্ত্ৰতা নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা এতিয়া গ হোৱা দীঘল প্ৰশ্ন যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ-জন্তুতকৈ শ্ৰেষ্ঠ এইবাবেই যে মানুহৰ আধ্যাত্মিকতা আছে ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে আদৰ্শবাদীসকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবে আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল দুৰ্নীতিপৰায়ণ আৰু অৰ্থনৈতিক আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব সহযোগিতা অহিংসা ভাৱ ভক্তি সংযম উদাৰতা আদি বৃদ্ধি হ'ব এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা যে নন্দন তাত্ত্বিক মূল্যবোধে কি বিষয় সামৰি লৈ চমুকৈ আলোচনা কৰা উত্তৰ কিছুমান পণ্ডিতৰ মতে নন্দন তাত্ত্বিক মূল্যবোধে কেৱল ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য অপাৰ্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি
কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেইবাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগেই হৈছে নন্দনতান্ত্ৰিক মূল্যবোধৰ চাবিকাঠি। তিনি চোৱা যে চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা। উত্তৰ: আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰি লোৱা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। এতিয়া 4 নম্বৰ কুৱেশ্যন চোৱা যে নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লৈ আলোচনা কৰা। উত্তৰ: নৈতিক মূল্যবোধৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অৰ্থনৈতিক আচৰণ বুলি কোৱা হয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজত প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা বিশেষ আচৰণ ব্যক্ত কৰিছে, যেনে যুক্তিযুক্ততা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। এতিয়া 5 নম্বৰ কুৱেশ্যন চোৱা যে মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা। ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। যিবোৰ নীতি আৰু আদৰ্শই এখন সমাজক সুস্থ, সহজ, নিকা আৰু মানৱীয় বোধ সম্পন্ন কৰি তুলিব পাৰে। থুলমূলকৈ সেয়াই হৈছে মূল্যবোধৰ অৰ্থনৈতিক আচৰণে মূল্যবোধ ভংগ কৰে। এখন সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ মানুহক ভাল পাবলৈ শিকাটো অতি জৰুৰী। তদুপৰি অহিংসা, সংযম, উদাৰতা, সহযোগিতা, পৰোপকাৰিতা, দায়িত্ববোধ আদি মানৱীয় গুণসমূহৰ জন্ম মূল্যবোধৰ মাজতেই। সামাজিক পৰিৱেশৰ মাজত এই গুণসমূহ আয়ত্ত কৰিব পাৰি। সম্প্ৰতি বস্তুবাদী জগতখনৰ প্ৰতি মানুহ অধিক আকৃষ্ট হোৱা বাবে সমাজত নানান অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত হোৱা দেখা যায়। মূল্যবোধৰ কৰ্ষণৰ মাজেৰেহে এনে কাৰ্য ৰোধ কৰাৰ লগতে শৃংখলাবদ্ধ সমাজ এখনৰ আশা কৰিব পাৰি। গতিকে ষ্টুডেণ্ট, তোমালোকৰ অনুশীলনীৰ যিখিনি কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি আলোচনা কৰা হ'ল। এতিয়া তোমালোকে মেইন পাৰ্টটো কি কৰিবা, একবাৰ ৰিডিং মাৰিবা। ৰিডিং মৰাৰ পিছত তোমালোকৰ ভিতৰৰ যিখিনি কুৱেশ্যন আনচাৰ আছে অকণ চাবা। ভিতৰৰ কুৱেশ্যন এইখিনি তোমালোকে পাইছাই প্ৰশ্নত যে ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা ভাগত ভাগ কৰে। এইটো খুব আহি থাকে পৰীক্ষাত, এইটো আছেই কুৱেশ্যনত। ইয়াৰোপৰি যে মূল্যবোধৰ কেইটামান প্ৰকাৰ, নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্য, এইখিনি চাবা। তাৰপিছত এইখিনি মই অলৰেডি তোমালোকক লিখাই দিছোঁ, কুৱেশ্যনত আছে। গতিকে আৰু এটা বস্তু চাবা যে 1979ত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু পৰিষদ গঠন হৈছিল। কি কৰিছিল? 84বিধ মূল্যবোধ কৰিছিল। 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে 84বিধ মূল্যবোধ চিনাক্ত কৰি কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট, খুব আহি থাকে পৰীক্ষাত। ইয়াৰোপৰি তোমালোকে এই পাৰ্টটোত ইমানখিনি কুৱেশ্যন আছিল। গতিকে তোমালোকে আজিৰ ক্লাছৰ যিখিনি কুৱেশ্যন আনচাৰ লিখাই দিছোঁ গোটেইখিনি কুৱেশ্যন আনচাৰ লিখি ল'বা আৰু সেইখিনি ধুনীয়াকৈ পৰীক্ষাত লিখিবা। আৰু নেক্সট ক্লাছত আমি বাকী যিখিনি চেপ্টাৰ হৈ গৈছে সেইখিনি আলোচনা কৰিম। ইয়াৰোপৰি ক্লাছ 12ৰ অসমীয়াৰ যিকোনো নোটছ বা যিকোনো চেপ্টাৰৰ নোটছ লাগিলে তোমালোকে আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 12 আছামিজ বুলি আছে প্লেলিষ্ট, তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।